Good morning, Jai Hind. Sabromani bhiyokol eta bahute important update loi ahisu apanalokor majoloi Assam Policeor interview, Assam Policeor physical test, PT and PST, Assam Policeor constable levelor jimankini vacancy ase. সকলো বিলাকৰ interview একেলগে অনুষ্ঠিত হ'বনে ভাগ ভাগে হ'ব। Assam Policeor AB and EB constableৰ interview বেলেগকে হ'ব নেকি? APRO বা ড্ৰাইভাৰ কনষ্টেবলৰ ইন্টাৰভিউ বেলেগকে হ'ব নেকি? বহুতে মোক কমেন্ট কৰি সুধি আছে। আৰু লগতে AB and EB কনষ্টেবলৰ ভ্যাকেন্সি বাঢ়িবনে? এখিনি ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি নে ষ্টেট ওয়াইজৰ ভ্যাকেন্সি? কোনখন জিলাৰ বাবে কিমানটা পদ আছে AB and EB কনষ্টেবলৰ? এডমিট কাৰ্ড এখন আহিবনে না প্ৰত্যেক পোষ্টৰ বাবে এডমিট কাৰ্ড বেলেগ বেলেগকে আহিব? বহুতে মোক সকলোৱে সুধি আছে এটা কোৱেছনে। একাৰণে সকলোবিলাকৰ তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো। সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক। অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে মক টেষ্ট পাই যাব অসমীয়া ল্যাঙ্গুৱেজত। যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতে পাই থাকিব। যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক, ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে। আৰু অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে দুখন ইবুক বনাইছো। দুইখন ইবুকতে অল সাবজেক্টৰ কোৱেছন এনসাৰ আপোনালোকে পাই যাব। অসম পুলিচত কেনেকুৱা ধৰণৰ কোৱেছন আহে, কেনেকুৱা ধৰণৰ মেথছৰ কোৱেছন আহে বা কেনেকুৱা ধৰণৰ ৰিজনিংৰ কোৱেছন আহে, সেই কোৱেছনৰ বিলাক আপোনালোকে এই ইবুক দুইখনতে আপোনালোকে পাই যাব। মানে আহি বিলাক আপোনালোকে পাই যাব যে এনেকুৱা ধৰণৰ কোৱেছন বিলাক অসম পুলিচত আহে বা এডিআৰইত কেনেকুৱা ধৰণৰ কোৱেছন আহে। আপোনালোকে এই ইবুক দুইখন যদি আপোনালোকে লয় তেতিয়াহলে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ কোৱেছন বিলাক আহে। আপোনালোকে এই ইবুক দুইখন যদি আপোনালোকে লব বিচাৰে এইটো নম্বৰত আপোনালোকে কন্টাক্ট কৰি লব। ইয়াৰ মূল্য হৈছে এখনৰ দাম 70 আৰু এখনৰ দাম হৈছে 60। যদি দুইখন লব বিচাৰে 130 रुपीस পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক। লগালগ আপোনালোকক এই ইবুক দুইখন হোৱাটছআপ যোগেদি দি দিয়া হ'ব। যদি লব বিচাৰে কন্টাক্ট কৰি লব। এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ যিখিনি AB and EB কনষ্টেবলৰ ভ্যাকেন্সি আছে প্ৰায় 3946। সেই পদবিলাক ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি নে ষ্টেট ওয়াইজৰ ভ্যাকেন্সি? এখিনি যেহেতু ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি, এখিনি কোনো ধৰণৰ ষ্টেট ওয়াইজৰ ভ্যাকেন্সি নহয়। এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি। প্ৰত্যেকখন ডিস্ট্ৰিক্টতে আপোনালোকৰ ভ্যাকেন্সি থাকিব আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী সকলৰ লগতেহে আপোনালোকৰ কম্পিটিশন হ'ব। এই বিষয়ে আপোনালোকে গম পালে। ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ভ্যাকেন্সিখিনি লগত যোৰহাট ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী বিলাকৰ লগত এখিনি কম্পিটিশন নহয়। অনলি নিজৰ জিলা ল'ৰা সকলৰ লগতেহে কম্পিটিশন হ'ব। এই বিষয়ে আপোনালোকে গম পালে। অসম পুলিচৰ AB and EB কনষ্টেবলৰ ভ্যাকেন্সিখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি। নিজৰ জিলাত ভ্যাকেন্সি আপোনালোকৰ থাকিব, কিন্তু এডভাৰটাইজমেন্টত উল্লেখ নাই যে কাৰণে কিমান ভ্যাকেন্সি আছে। আৰু ইয়াতে উল্লেখ কৰিছে যে ধুনিয়াকে ডিস্ট্ৰিক্ট ওয়াইজ অফ ভ্যাকেন্সি ফৰ কনষ্টেবল UB কনষ্টেবল AB উইল বি আপোনালোকৰ 2011 চনৰ যিখিনি আপোনালোকৰ 11 চনৰ লোকপিয়ল অনুসৰি আপোনালোকৰ ভ্যাকেন্সিখিনি ভাগ বতৰা কৰা হ'ব। আগতে যিমানখিনি অসম পুলিচৰ AB and EB কনষ্টেবলৰ পদ ওলাই সেইখিনি নিচিনাকে আপোনালোকৰ ভ্যাকেন্সিখিনি ভাগ বতৰা কৰা হ'ব। 2011 চনৰ লোকপিয়ল অনুসৰি আপোনালোকৰ ভ্যাকেন্সিখিনি ভাগ বতৰা কৰা হ'ব। এই বিষয়ে আপোনালোকে গম পালে ক্লিয়াৰ। আৰু নেক্সট 2 নম্বৰ পইণ্টটো হৈছে বহুতে মোক কমেন্ট কৰি সুধি আছে যে অসম পুলিচৰ যিখিনি কনষ্টেবল লেভেলৰ ভ্যাকেন্সি আছে যেনে AB and EB কনষ্টেবল, APRO, ড্ৰাইভাৰ কনষ্টেবল, সিভিল ডিফেন্স, হোমগাৰ্ড এই পদবিলাকৰ ইন্টাৰভিউ একেলগে হ'ব নে ভাগ ভাগে হ'ব? যেহেতু চাওক আগতে এই পদবিলাকৰ ইন্টাৰভিউ একেলগে হৈছিল। মানে কনষ্টেবল লেভেলৰ যিমানখিনি ভ্যাকেন্সি আছে যদি সিলেকশন প্ৰসেস সেম হয় তেতিয়াহলে ইন্টাৰভিউ আপোনালোকৰ এটাই হ'ব আৰু এটাই পাতিব। কিন্তু কামাণ্ডো বেটালিয়নৰ পদবিলাক ইয়াৰ লগত নাপাতে, কাৰণ কামাণ্ডো বেটালিয়নৰ পদবিলাকৰ সিলেকশন বেলেগ, ABSI UBSI পদবিলাকৰ সিলেকশন বেলেগ। যিখিনি কনষ্টেবল লেভেলৰ ভ্যাকেন্সি আছে সেই পদবিলাকৰ সিলেকশন প্ৰসেস সেম, সেইবাবে এটাই ইন্টাৰভিউ হ'ব। একেলগে আপোনালোকে ইন্টাৰভিউ মাৰিব লাগিব। নিশ্চয় গম পাইছে। এডমিট কাৰ্ড এটাই আহিব আৰু সেই এডমিট কাৰ্ডৰ মতে আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব লাগিব। আৰু লগতে আপোনালোকৰ পোষ্ট প্ৰিফাৰেন্স পাব। নিশ্চয় গম পাইছে, পোষ্ট প্ৰিফাৰেন্স পাব। আপোনালোকে যেতিয়া অসম পুলিচৰ বা APRO বা ড্ৰাইভাৰ কনষ্টেবল এই পদবিলাক যদি একেলগে ইন্টাৰভিউ পাতে তেতিয়াহলে চাকৰি লবলৈ আপোনালোকৰ বহুতে সুবিধা হয়। মানে ভাগ ভাগকে যদি ইন্টাৰভিউ পাতে এটা লয় হয়তো 3টা 4টা পদত সিলেক্টেড হৈ যাব। কিন্তু একেলগে যদি ইন্টাৰভিউ পাতে তেতিয়াহলে এটা পদত এটা ক্যান্ডিডেট সিলেকশন হ'ব। আৰু লগতে এখিনি আপোনালোকৰ কম্বাইন পাতিব। মানে ৰিটেন এক্সামত আপোনালোকৰ কম্বাইন টেষ্ট হ'ব আৰু সেই কম্বাইন টেষ্টত আপোনালোকে যোনটো পদত সিলেক্টেড হ'ব বিচাৰে সেই পদতে আপোনালোকে সিলেক্টেড হ'ব যদি আপোনালোকৰ কাট অফ মিলে। কিন্তু ইন্টাৰভিউ আপোনালোকৰ এটাই হ'ব, বেলেগ বেলেগকে
নহয় ক্লিয়াৰলি আপোনালোকে গম পালে আৰু লগতে কামাণ্ডো বেটালিয়নৰ ইন্টাৰভিউ হয়তো একেটা ঠাইতে হোৱা চান্স আছে ইতিমধ্যে আমি গম পোৱা নাই যেতিয়া নটিচ আহিব তেতিয়া আপোনালোকক ফুলি ডিটেইলছ সহকাৰে জনাবলৈ চেষ্টা কৰিম আৰু লগতে 27 জুলাই 2024 আগত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ ভেনু সিলেক্ট কৰিবলৈ দিছে ইতিমধ্যে আপোনালোকে এই বিষয়ে আপোনালোকক জনাই দিছো আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক আৰু মেইন কথাটো হ'ল অসম পুলিচৰ কনষ্টেবল পদবিলাকত কিন্তু ফিজিক্যাল টেষ্ট মেইন ফিজিক্যাল টেষ্টত এটা আপোনালোকে ভাল মাৰ্ক পাবই লাগিব তেতিয়াহে আপোনালোকে নেক্সট ষ্টেজ মানে ৰিটেন এক্সাম দিবলৈ আপোনালোকৰ নাম আহিব যদি এটা ফিজিক্যাল টেষ্টতে যদি আপোনালোকৰ কম নম্বৰ পাই যায় তেতিয়াহলে আপোনালোকে ৰিটেন এক্সামত বহাটো চান্স খুবেই কমি যায় কাৰণ এতিয়া বহু ক্যান্ডিডেটে বহুত দিন ধৰি কষ্ট কৰি আছে তেওঁলোকে এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰিবই আৰু এতিয়া অক্টোবৰ মাহত ইন্টাৰভিউ হ'ব বুলি কৈছে আৰু অক্টোবৰ মাহত ইন্টাৰভিউ পাতিলে হয়তো বুকা পানী এনেকুৱা ধৰণৰ হয়তো ফিল্ডত নাথাকিব তেতিয়া হয়তো লোৱাসকলে বেষ্ট ফিজিক্যাল টেষ্টত এটা মাৰ্ক আনিবলৈ চেষ্টা কৰিব সেইকাৰণে আপোনালোকে হাৰাবদি বহি নাথাকিব ভালকে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক নিজৰ কাৰণে বেষ্ট হ'ব এখিনি আছিল আৰু পৰাপক্ষত মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম যে কোনখন জিলাৰ বাবে কিমানটা ভ্যাকেন্সি আছে এবিএ নিবি কনষ্টেবলৰ এখিনি আপোনালোকক হিচাপ কৰি এটা ভিডিও দিবলৈ চেষ্টা কৰিম সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক যে কনষ্টেবল লেভেলৰ যিমানখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি পদৰ ইন্টাৰভিউ একেলগে অনুষ্ঠিত হ'ব ভাগ ভাগকে নহয় সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ